এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিজেপিয়ে প্ৰতিবাদ কৰাটো এটা কৌতুক বিজেপিৰ প্ৰতিবাদক কৌতুক আখ্যা দিছে বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিছে এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে জুবিন গাৰ্গক ন্যায় দিয়াটো যি চৰকাৰৰ দায়িত্ব সেই চৰকাৰৰ মন্ত্ৰী এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি অখিল গগৈয়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে লগতে অখিল গগৈয়ে আন এটা কথা কৈছে 2-3 দিন পিছত শ্যাম কানু আৰু সিদ্ধাৰ্থয়ো কৰিব प्रतिबाद अर्थात जुबिन गार्गर न्याय विचारि ए दुई मूल अभियुक्त प्रतिबाद কৰিবলৈ राजपथলৈ ওলাই আহিব বুলি এটা ডাঙৰ মন্তব্য আগবঢ়াইছে অখিল গগৈয়ে जुबिन गार्गर न्याय विचारि বিজেপিৰ প্ৰতিবাদ কৰাটো এটা কৌতুক বিধায়ক অখিল গগৈ এক ডাঙৰ মন্তব্য বিজেপি চৰকাৰক বা বিজেপিয়ে কৰা এই প্ৰতিবাদক কৌতুক আখ্যা দিছে কঠোৰ ভাষাৰে সমালোচনা কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে जुबिन गार्गक चूड़ान्त अपमान करिছে भारतीय जनता पार्टीये चूड़ान्त अपमान करिছে बीजेपीये और जुबिन गार्गक न्याय दियातो जी सरकाৰৰ दायित्व সেই सरकाৰৰ মন্ত্ৰীয়ে আজিৰ দিনটোত प्रतिबाद करिছে पवित्र मार्घेरिटार विभागটো जुबिन गार्गर मृत्युर বাবে प्रत्यक्ष বা পৰোক্ষভাৱে দায়ী এনে এক অভিযোগ আনিছে এতিয়া অখিল গগৈয়ে আৰু সেইজন পবিত্ৰ মাৰ্ঘেৰিটাই আজি प्रतिबाद সাব্যস্ত কৰিছে আজি जुबिन गार्गर न्यायर বাবে राजपथলৈ ওলাই আহিছে সেইগৰাকী পবিত্ৰ মাৰ্ঘেৰিটা লগতে অখিল গগৈ কৈছে 2-3 দিনৰ পিছত হয়তো শ্যাম কানু আৰু সিদ্ধাৰ্থয়ো ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিব जुबिन गार्गर न्याय বিচাৰি বিজেপিয়ে প্ৰতিবাদ কৰাটো এটা কৌতুক আখ্যা দিছে কঠোৰ ভাষাৰে সমালোচনা কৰিছে এতিয়া অখিল গগৈয়ে বিজেপিক নলবাৰীত যেহেতু আজিৰ দিনটোত বিজেপিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু বিজেপিৰ নেতা কৰ্মীয়ে এতিয়া দুই অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চূড়ান্ত শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে তাৰ মাজতে এই প্ৰতিবাদক লৈ এতিয়া অখিল গগৈ গৰজি উঠিছে উভতি ধৰিছে অখিল গগৈয়ে কি কৈছে সংবাদমেল যোগে বিজেপিৰ এই প্ৰতিবাদক লৈ অখিল গগৈ কি মন্তব্য আমি মন্তব্য আগবঢ়াইছো হেতু অসমৰ ইতিহাসৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ ডাঙৰ এটা কৌতুক আৰু जुबिन गार्गर प्रति এটা চূড়ান্ত অপমান যি সৰকাৰৰ হাতত जुबिन गार्गক ন্যায় প্ৰদান কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে সেই সৰকাৰ চলোৱা ৰাজনৈতিক দলটোৰ সভাপতি আৰু মন্ত্ৰীসকলে আজি जुबिन गार्गক ন্যায় দিব লাগে বুলি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে ওলাই আহিছে জিতু ডিপাৰ্টমেণ্টে সিঙ্গাপুৰত গৈ নৰ্থ ইষ্ট ফেষ্টিভেলখন পাতিছিলে সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰীজনে যোনে পাতিছিলে প্ৰবিত্ৰ মাৰ্ঘেৰিটা আপোনালোকে জানে যে এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰী প্ৰেজেন্স নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ইন সিঙ্গাপুৰ এই বুলি তেওঁলোকে এডভাৰটাইজ কৰিছিলে যে আমাৰ বহি পৰিক্ৰমা ডিপাৰ্টমেণ্টে আসলতে সিঙ্গাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ লৈ গৈছে আমাৰ মৰমৰ जुबिन गार्गক আৰু जुबिन गार्गক তেওঁলোকে ষ্টেট গেষ্টটো কৰা নাই নেশ্যনেল গেষ্টটো কৰা নাই আৰু নিৰাপত্তাও প্ৰদান কৰা নাই আৰু তেওঁলোকে जुबिन गार्गক টান মাৰিছে নিৰাপত্তা প্ৰদান নকৰি মাৰিছে মাৰি এতিয়া সেই নিৰাপত্তা প্ৰদান নকৰি যে মাৰিলে সেই নিৰাপত্তা প্ৰদান নকৰা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী প্ৰবিত্ৰ মাৰ্ঘেৰিটা তেওঁ আহি এতিয়া আন্দোলন কৰিছে যে जुबिन गार्गर ন্যায় লাগে মইতো ভাবো যে जुबिन गार्गर ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে প্ৰবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰবিত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে जुबिन गार्गर মৃত্যুৰ কাৰণে জগৰীয়া কাৰণ এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰীয়ে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল আৰু সেই এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ এজন হল অসমৰ ৰাজ্যিক মন্ত্ৰী প্ৰবিত্ৰ মাৰ্ঘেৰিটা সেই প্ৰবিত্ৰ মাৰ্ঘেৰিটাই আজি যেতিয়া নলবাৰীত ৰাখি ন্যায় দিব লাগে বুলি প্ৰতিবাদ কৰিছে
ডাবুল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰতো বিজেপি, ৰাজ্যতো বিজেপি। তাৰ পাছত মানুহৰ বুজিবলৈ বাকী নাই যে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ন্যায় কেতিয়াও প্ৰদান নকৰে, ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ন্যায় কেতিয়াও প্ৰদান নকৰে। এওঁলোকৰ কাৰণে 2026 ৰাজনীতিৰ হাথিয়াৰ হৈ পৰিল জুবিন গাৰ্গ। এওঁলোকৰ কাৰণে জুবিন গাৰ্গৰ ন্যায়, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ধাৰটো গুৰুত্বপূৰ্ণ নহয়। এওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্ধাৰ কৰা আৰু 26ৰ নিৰ্বাচনত কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক ৰাজনৈতিক ৰূপ দিব পাৰি তাৰ চিন্তা কৰাটোৱে তেওঁলোকৰ বিজেপি দলৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কাম। সেইকাৰণে মই এটা বিৰোধী দলৰ সভাপতি হিচাপে আৰু ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে বিজেপি দলে আজি যি অভূতপূৰ্ব নাভূত নাশ্ৰুত ভাবিব নোৱাৰা ধৰণৰ কল্পনাৰ অতীত যি ভয়ংকৰ কলংকিত লেতেৰা ৰাজনীতি কৰিলে তাৰ কাৰণে মই বিৰোধী দলৰ এজন সভাপতি হিচাপে নিন্দা কৰাই নহয়, সমগ্ৰ অসমবাসী ৰাইজক এই বিজেপি দলটোক ঘৃণাৰে উপচাই পেলাবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। ফালে হুলস্থুল লগাই দিছে যে বেলেগে ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ। আমি দেখিছোঁ যে কোনো ৰাজনৈতিক দলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই। ৰাজনীতি অকল কেৱল আৰু কেৱল বিজেপি দলে কৰিছে। আনকি অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাই। বিজেপিৰ লগত থকা অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাছিলোঁ। ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ কেৱল আৰু কেৱল ৰাজনীতি কৰিছে বিজেপি দলে, বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই। চাৰিওফালে যেতিয়া প্ৰতিবাদ উঠিছে, জুবিন গাৰ্গৰ পত্নীয়ে যেতিয়া ক'বলগীয়া হৈছে যে এমাহ হৈ গ'ল এতিয়ালৈকে মই মৃত্যুৰ কোনো ৰহস্যই গম নাপালোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যেতিয়া তেওঁ লিখিবলগীয়া হ'ল, কান্দিবলগীয়া হ'ল, ৰাতি ৰাতি গৈ যেতিয়া জুবিন ক্ষেত্ৰত গৈ যেতিয়া জুবিন গাৰ্গৰ পত্নী আৰু ভণ্টীয়ে যেতিয়া কান্দিবলগীয়া হ'ল, চাৰিওফালে অসমৰ মানুহে যেতিয়া বিজেপি চৰকাৰক ঘৃণাৰে উপচাই পেলালে যে আমাৰ আটাইতকৈ মৰমৰ শিল্পীজনৰ প্ৰতি তোমালোকে দায়িত্ব পালন কৰা নাই, তেতিয়া বিষয়টোক বিপথে পৰিচালিত কৰিবৰ কাৰণে বিজেপিয়ে এতিয়া কি কৰিছে? এতিয়া তেওঁলোকে বিজেপিয়ে নিজেই ন্যায় বিচৰাৰ আন্দোলন কৰি এটা কৌতুক ৰচনা কৰিছে। কৌতুক এয়া হ'ল পোনে পোনে এজন যুগৰ শ্ৰেষ্ঠ শিল্পীৰ প্ৰতি অপমান। এয়া হ'ল পোনে পোনে আমাৰ যুগৰ আটাইতকৈ শ্ৰেষ্ঠ, আটাইতকৈ প্ৰতিনিধিত্বমূলক, আটাইতকৈ জনপ্ৰিয় শিল্পীজনৰ প্ৰতি এখন চৰকাৰে কৰা বদলামি। আৰু সেইকাৰণে জুবিন গাৰ্গে জীয়াই থাকোঁতে কৈছিলে যে বিজেপিক ভোট নিদিব, ই এটা বদলা পাৰ্টি। সঁচাকৈ বিজেপিয়ে মৃত্যুৰ পাছতো জুবিন গাৰ্গৰ সেই কথাটোকে প্ৰমাণ কৰিলে যে বিজেপি এটা বদলা পাৰ্টি। হ'বৰ কাৰণে বিজেপিয়ে আজি নলবাৰীৰ এই আন্দোলন নিজৰ চৰকাৰৰ বিৰুদ্ধে নিজেই আন্দোলন কৰিছে। এতিয়া মানুহে কৈ আছে যে বিজেপিয়ে যদি বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰে, বিজেপিৰ ৰাজ্যিক সভাপতিজনে যদি আন্দোলন কৰে, যিজন মানুহে মিটিংখন পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা, যিজন মানুহে ছিংগাপুৰত মিটিংখন পাতিছিলে, সেই মানুহজনে, যিজন জগৰীয়া, সেই মানুহজনেই যদি এই আন্দোলনটো কৰে, তেতিয়াহ'লেতো কাইলৈ পৰহিলৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু এটা কি শৰ্মা আৰু এটা গোস্বামী আছিলে, শেখৰ গোস্বামী, ইহঁতেও আহি চাগে কাইলৈ পৰহিলৈ
জুবিন গাৰ্গক ন্যায় দিয়ক বুলি আকৌ প্ৰতিবাদ কৰিব। CID আৰু SIT-য়েতো প্ৰতিবাদ কৰিবই যে জুবিন গাৰ্গক ন্যায় দিয়ক। তাৰ পাছত আকৌ আমাৰ কোৰ্টে প্ৰতিবাদ কৰিব লাগিব জুবিন গাৰ্গক ন্যায় দিয়ক বুলি। কি এক ভয়ংকৰ প্ৰশাসনৰ মাজত অসমীয়া জাতি বাস কৰিছে। 100জন মানুহৰ ভিতৰত 100জন মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ আৰু তাৰ বিপৰীতে বেলেগ এজন মানুহক মুখ্যমন্ত্ৰী পতাটো বিচাৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে কালিৰ দিনটোত একদম পোনপটীয়াকৈ ঘোষণা কৰি দিলে। গতিকে মই ভাবোঁ যে এই মুহূৰ্তত যদি জুবিন গাৰ্গে ন্যায় পাব লাগে, জুবিন গাৰ্গে ন্যায় পাবলৈ হ'লে হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ পদত্যাগ কৰিব লাগিব আৰু বিজেপি চৰকাৰ থকালৈকে জুবিন গাৰ্গে যে পদত্যাগ ন্যায় পাব নোৱাৰে, বিজেপি চৰকাৰে পদত্যাগ নকৰালৈকে যে জুবিন দাই যে ন্যায় নাপায়, আজি নলবাৰীৰ প্ৰতিবাদটোৱে সেই কথাটোকে অতি স্পষ্টকৈ প্ৰতিপন্ন কৰি দিলে।